নগাঁৱৰ বটদ্ৰৱাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানক লৈ চলি থকা বিতৰ্কৰ নতুন মূৰ। নগাঁৱৰ দেৱানী ন্যায়াধীশে দিলে গুৰুত্বপূৰ্ণ ৰায়। নগাঁৱৰ কনিষ্ঠ বিভাগৰ ২ নং দেৱানী ন্যায়াধীশে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানক লৈ চলা গোচৰ খাৰিজ। ২০০৮ চনৰ পৰা নগাঁৱৰ আদালতত চলি আছিল এই গোচৰ। নগাঁৱৰ বটদ্ৰৱা থান সমিতিৰ ফালৰ পৰা দাখিল কৰা হৈছিল বহুতো তথ্য প্ৰমাণ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নিজ হাতেৰে লিখা সাঁচি পাতৰ পুথিও প্ৰমাণ হিচাপে জমা দিছিল আদালতত। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বটদ্ৰৱাৰ এখন গাঁৱত জন্ম হোৱাৰ তথ্য দাখিল কৰি কেইবাগৰাকীও বুৰঞ্জীবিদেও সাক্ষী দিছিল আদালতত। সমূহ সাক্ষ্য প্ৰমাণ নস্যাৎ কৰিলে নগাঁৱৰ আদালতে। ভিডিঅ' জাৰ্নেলিষ্ট মৃণালৰ সহযোগত নগাঁৱৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন, বটদ্ৰৱা লাইভ। বটদ্ৰৱা বুলিয়ে মানি লয় পক্ষবিলাকে, যিবিলাকে ওপৰত আমি গোচৰ কৰিছিলোঁ মানি ল'লে। তেনে অৱস্থাত এই ধৰণৰ এটা সিদ্ধান্ত নাকচ কৰি বটদ্ৰৱা নহয় বুলি বা বটদ্ৰৱা বুলি মানি ল'ব নোৱাৰোঁ বুলি কোৰ্টে যিটো সিদ্ধান্ত দিলে, সেই সিদ্ধান্তটো কিমান দূৰ আইনসন্মত হৈছে সেইটো সন্দেহটো আছেই, আৰু সেইটো উচ্চ আদালততহে আমি ক'ব পাৰিম। আজি এটা ঐতিহাসিক ৰায় ইতিমধ্যে নগাঁও আদালতে দিছে, এই সন্দৰ্ভত কি ক'ব আপুনি? শংকৰদেৱৰ জন্মস্থান লৈ পেলাই এটা বিতৰ্ক চলি আছিলে। এই বিতৰ্ক আৰম্ভ হৈছিল ২০০৮ চনত, যেতিয়া তৰুণ গগৈ মুখ্যমন্ত্ৰী আছিলে। তেতিয়া ১ কোটি টকা এটা পাতেকীবাৰী সত্ৰলৈ তেওঁ অনুদান হিচাপে আগবঢ়াইছিলে, আৰু এই অনুদান হিচাপে আগবঢ়াওঁতে সেই টকাখিনি পাতেকীবাৰী সত্ৰলৈ শংকৰদেৱৰ জন্মস্থান বুলি দিছিলোঁ বুলি তেওঁলোকে এখন চিঠি দিছিলে। আৰু সেইখন চিঠি পোৱাৰ পিছতে বৰদোৱাৰ সত্ৰৰ যিসকল মাননীয় সদস্য সেইখিনি সময়ত আছিলে, প্ৰদীপ মহন্তকে ধৰি সকলোৱে আপত্তি কৰিলে। আৰু কৰাৰ পিছত তেতিয়া আমি এই গোচৰটো ২০০৮ চনত দাখিল কৰিলোঁ। আৰু সেই গোচৰত প্ৰায় ১১জনমান বৈষ্ণৱ পণ্ডিতে সাক্ষী দিছিলে। তাৰপিছত নয়ন কলিতা ছাৰো অন্যতম, যোৰহাটৰ পৰা এজন আহিছিলে শংকৰদেৱৰ সংঘৰ পদাধিকাৰী, তেখেতেও সাক্ষী দিছিলে। কিন্তু ইমানখিনি সাক্ষী পাতি দিয়াৰ পিছত আৰু আমাৰ যুক্তি তৰ্ক শুনাৰ পিছত আদালতে ৰায় দিলে যে শংকৰদেৱৰ জন্মস্থানৰ গোচৰটো মেইনটেইনেবল নহয়, নচলে। আৰু এই গোচৰত কোৰ্টে ৰায় দিব নোৱাৰে, যিহেতু আমি কোনো ধৰণৰ তথ্য পাতি দিব নোৱাৰিলোঁ। কিন্তু আমাৰ নিজৰ মতেই দেখিছোঁ, আৰু আদালতৰ যিটো ৰায় দিছে তাত দেখিছোঁ, আমি পুথি পাজিৰ পৰা আৰম্ভ কৰি গুৰুজনাই নিজে কোৱা কিছুমান কথাও তাৰ ভিতৰত সন্নিৱিষ্ট হৈ আছে। সেইবিলাকো তাত আমি দেখুৱাইছিলোঁ। দেখুওৱাৰ স্বত্তেও প্ৰায় ৩ ট্ৰাংকমান কাগজ মুঠতে এই গোচৰত অনা হৈছিলে, আৰু প্ৰায় ১১জনতকৈ অধিক মানুহে সাক্ষ্য দিছিলে। তাৰপিছতো এইটো আমাৰ ৰায়টোক আমাৰ বিপক্ষে গ'ল। আমি এতিয়া তেনেকৈ ক'ব নোৱাৰোঁ, কাৰণ আমি জানো যে আদালতে সদায় শুদ্ধই কৰে, কিন্তু আদালতে নিম্ন আদালতে ভুল কৰিলে উচ্চ আদালতত আপিল কৰাৰ এটা সিদ্ধান্ত আছে। আজি বৰদোৱা সত্ৰৰ থান পৰিচালনা সমিতিৰ লগত মই কথা বতৰা হৈছিলোঁ ৰাতিপুৱা। হওঁতে তেখেতসকলে মোক ক'লে যে আমি আপিল কৰিম ইয়াৰ বিপক্ষে, আৰু নেক্সট আদালত নগাঁৱতে হ'ব, আৰু তাতে আমি এটা পামেই। মই বৰ আশ্চৰ্য হৈছোঁ, কিয়নো আৰম্ভণিৰ পৰা কেছটোত মই দাখিল কৰাৰ পৰা জড়িত, আৰু গোচৰত মই আছোঁৱেই। কিন্তু মাজতে আমাৰ প্ৰয়াত অধিবক্তা দেৱব্ৰত শৰ্মা, নিৰঞ্জন শৰ্মা, শিৱ শইকীয়া তেখেতসকলেও ইয়াত জড়িত হৈ আছিলে, আৰু সকলোৰে চেষ্টাতে কেছটো চলিছিলে যে এটা স্থায়ী সিদ্ধান্ত হওক। কিন্তু এইটো নহ'ল, আৰু আদালতে যেতিয়া এটা ৰায় দিলে, সেই ৰায়টো আমি ক্ৰিটিচাইজ কৰিব নোৱাৰোঁ, সমালোচনাও নকৰোঁ। ইয়াৰ বিপক্ষে আমাৰ উচ্চ আদালতত যোৱাৰ উপায় আছে। আমি সেই ৰায়টো মানি লৈছোঁ, আৰু মানি লৈ তাৰ বিপক্ষে আমি উচ্চ আদালতত আপিল কৰিম, আৰু আপিল কৰিলে নিশ্চয় আমি ভাল ফল পাম। কাৰণ আমাৰ যিবোৰ পুথি পাজি তাত দেখুওৱা হৈছিলে, আৰু যিখিনি আমি তাত এক্সিবিট বুলি কয় প্ৰদৰ্শন কৰা হৈছিলে, তাৰ পৰা দেখা যায় যে মহাপুৰুষজনাৰ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাই। আৰু এটা কথা তাত কোৱা হৈছিলে যে এইটো হিষ্টৰিকেল সত্য, ঐতিহাসিক সত্য এটাক কোনো আৰু বেলেগে প্ৰতিপন্ন কৰিব নালাগে পাঠ্যপুথিৰ পৰা। কিন্তু গোচৰটো আমি যেতিয়া কৰিবলৈ লৈছিলোঁ, তেতিয়া NCERTৰ পৰা আৰম্ভ কৰি নিম্ন পৰ্যায়ৰ মানে বুনিয়াদী পাঠ্যৰ পৰা আৰম্ভ কৰি পাঠ্যক্ৰমত পাতেকীবাৰী সত্ৰ বুলি জন্মস্থান বুলি আহি গৈছিলে। এই কেছ চলি থকা কালীন তেওঁলোকেও সেইটো মানি ল'লে যে এইটো ভুল হৈছে, আমাৰ প্ৰিণ্টিং হৈছে। গতিকে ইমানখিনি হোৱাৰ পিছত গোচৰটোত যেতিয়া সকলোৱে বটদ্ৰৱা বুলিয়ে মানি লয় পক্ষবিলাকে, যিবিলাকে ওপৰত আমি গোচৰ কৰিছিলোঁ মানি ল'লে। তেনে অৱস্থাত এই ধৰণৰ এটা সিদ্ধান্ত নাকচ কৰি বটদ্ৰৱা নহয় বুলি
বা মটৰ দবা বুলি মানি ল'ব নোৱাৰোঁ বুলি কোৰ্টে যিটো সিদ্ধান্ত দিলে সেই সিদ্ধান্তটো কিমান দূৰ আইনসন্মত হৈছে সেইটো সন্দেহটো আছেই আৰু সেইটো উচ্চ আদালততহে আমি ক'ব পাৰিম। বৰ্তমান পৰ্যায়ত আমি আদালতৰ যি সিদ্ধান্ত মানি ল'ম আৰু আদালতে যি সিদ্ধান্ত দিছে তাকে আমি গ্ৰহণ কৰিবও লাগিব আৰু কৰিছোঁ। গতিকে যদি কিবা ভুল হৈছে আমাৰ কৰিবলগীয়া ৰাস্তা আছে, আমি ওপৰলৈ যাম, ওপৰৰ কোৰ্টত কৰিম আৰু এইটো এটা ঐতিহাসিক সিদ্ধান্ত আৰু ঐতিহাসিক এটা বিষয়। গতিকে হিষ্ট্ৰীয়ে যি কয় সেইটোৱেই হ'ব আৰু এই সংক্ৰান্তত আমি অসম বুৰঞ্জীৰ পৰা আৰম্ভ কৰি গুৰুজনৰ নিজৰ তথ্য পাতি নিজে লিখা তথ্য পাতিও এটা আনি পেলাই প্ৰদৰ্শন কৰিছিলোঁ। তাৰপিছতো গোচৰটো যেতিয়া কোৰ্টে নামানিলে আমি চাম উচ্চ আদালতত আপিল কৰি পেলাই ইয়াক কিবা এটা নিষ্পত্তি কৰিবলৈ। এই গোচৰটো আচলতে কোনে তৰিছিলে? গোচৰটো কৰিছিলে তেতিয়া যিজন সাধাৰণ সম্পাদক আছিলে ডক্টৰ প্ৰদীপ মহন্ত, থান পৰিচালনা সমিতিৰ হৈ পেলাই, আৰু তেওঁৰ লগে লগে ব্ৰজন কাকতিও আছিলে আৰু প্ৰায় 35জনমান মানুহ জড়িত হৈ আছিলে। এই গোটেইখিনিৰ ওপৰত কৈছিলোঁ। আৰু পাটিকেইবাৰী সত্ৰৰ ফালৰ পৰা পাটিকেইবাৰী সত্ৰৰ সত্ৰাধিকাৰ আৰু পাটিকেইবাৰী সত্ৰৰ দুজনমান লোকে এই গোচৰটোত প্ৰতিদ্বন্দ্বিতা কৰিছিলে। কিন্তু পিছলৈ তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ বাদ দিলে। যেতিয়া চেকখন গভৰ্ণমেণ্টে শুদ্ধ কৰি পেলাই 1 কোটি টকাৰ চেকখন পাটেকেইবাৰীলৈ দিলে, শংকৰদেৱৰ জন্মস্থান হিচাপে নহয়, দিলে যে চেকখন তেতিয়া ঠিক কৰি দিলে যে এইখন তেওঁলোকক উন্নয়নৰ বাবে দিয়া হৈছে। সেইটো শুদ্ধ কৰি তেতিয়া গৌতম বৰা আছিলে শিক্ষামন্ত্ৰী। এই শুদ্ধ কৰি দিয়াৰ পিছত এই গোচৰটো আচলতে বেয়া হোৱাৰ কোনো কাৰণ থাকিব নালাগিছিলে। আৰু পাটিকেইবাৰী সত্ৰৰ হৈ পেলাই তেওঁলোকেও আপোনাৰ বিচৰা নাছিলে যে জন্মস্থান নহয় বুলি কওক। কিন্তু চৰকাৰে যিটো চেকখন যিহেতু দিওঁতে জন্মস্থান বুলি দিছিলে, সেই ভুলটোহে আমি চেলেঞ্জ কৰিছিলোঁ। আৰু সেই ভুলটো যেতিয়া চেলেঞ্জ কৰিলোঁ তেতিয়া এছেম্বলিটো সেইটো কাৰেক্ট কৰি ল'লে পিছত যে এইটো ভুল হৈছে, এছেম্বলিও কাৰেক্ট কৰিলে প্ৰচিডিঙত। কাৰেক্ট কৰাৰ পিছত এতিয়া নতুনকৈ আৰু এটা বিতৰ্কৰ সৃষ্টি কৰাটো মোৰ মতে মই ভাবোঁ কাৰণ নাছিলে। যি নহওক আদালতৰ সিদ্ধান্ত আমি মানিবই লাগিব, আমি মানি লৈছোঁ। কিন্তু সদ্যহতে আমি আপিল নকৰা পৰ্যন্ত মানি থাকিম। আপিলত যি হয় আমি দেখা যাব। এই ৰায়ৰ পিছত পাটিকেইবাৰীৰ সত্ৰৰ ফালৰ পৰা কিবা প্ৰতিক্ৰিয়া প্ৰকাশ? পাটিকেইবাৰী সত্ৰৰ ফালৰ পৰা তেওঁলোকৰ উকিলক মই কৈছিলোঁ, তেওঁ মানে কৈছে যে হাঁহি এটা মাৰি কৈছে যে যি নহওক আৰু আপিলটো হ'বই, তাত দেখা যাব। তেওঁলোকো বৰ এটা মানে হেপ্পী নহয়, কিন্তু যেনেকৈ নহওক আৰু আমাৰ বিপক্ষে দিছে যেতিয়া আমি যিকোনো হ'লে কোনোমতে চাব লাগিব। আৰু এটা কথা নহয়, তেখেতসকলৰ যিসকল মানুহ আছিলে, শশীকান্ত বৰাকে আদি কৰি ললিত চন্দ্ৰ বৰা আদি কৰি যিসকল আছে সেইসকল মৃত, তেওঁলোকৰ নামো কাটা নগ'ল, মানে কাটিবৰ ব্যৱস্থা নকৰিলে। প্ৰায়বিলাক পাটিকেইবাৰী সত্ৰৰ হেৰি মানে নাই এতিয়া বৰ্তমান নাই। আৰু তেওঁলোকৰ যিজন মানে চাকি বন্তি জ্বলোৱা মানুহ আছিলে মুস্তাফা বুলি, তেওঁ সাক্ষী দি গৈছিলে। তেওঁ মানে এতিয়া মুস্তাফা বোলা মানুহজনে সাক্ষী বন্তি দিয়ে দেই, তেওঁ সাক্ষী দি গৈছিলে। তেওঁ ইয়াত পক্ষ হৈ আছে। তেওঁৰ সাক্ষী বন্তি দ্বাৰাও এটা ওলাইছে যে কোনোদিন ইয়ালৈ বৰদোৱাৰ মানুহে আহি পেলাই দাবী কৰা নাই বা পাটিকেইবাৰী মানুহে দাবী কৰা নাই। তেওঁ কিন্তু চাকি বন্তি তেওঁৱেই দিয়ে, মহাপুৰুষ ইছলামধৰ্মী মানুহ তেওঁৱেই দিয়ে। এই মুস্তাফা তেওঁৰ নাম, তেওঁ সাক্ষী দিছিলে এই গোচৰত আমাৰ হৈ পেলাই।